মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে। অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি। অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ, এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছো। 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে। ফ্ৰেণ্ডসকল, সকলোৱে শুনা পাইছে যে কালি স্বাধীনতা দিৱস আছিলে 15 আগষ্টত, যি মুখ্যমন্ত্ৰী মহোদয় ভাষণত উল্লেখ কৰিছে যে 2 লাখ চাকৰি, 2 লাখ নতুন নিযুক্তি দিবলৈ সাজু হৈ আছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী মহোদয় নিজৰ মুখেৰে আকৌ এবাৰ ঘোষণা কৰিছে যে চৰকাৰে 2 লাখ নিযুক্তি দিবৰ কাৰণে ৰেডি আছে। গতিকে সকলো ল'ৰা ছোৱালীয়ে বাট চাই আছিলে যে ADREকে ধৰি অসম পুলিচকে ধৰি টেট শিক্ষক নিযুক্তি, সকলো বিভাগৰে নিযুক্তি কেতিয়া আহিব বুলি সকলোৱে বাট চাই আছিলে। আৰু কেইদিনমানৰ আগতেও মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 2 লাখ চৰকাৰী চাকৰি দিব বুলি। এতিয়া আকৌ পুনৰবাৰ কালি স্বাধীনতা দিৱসৰ যি ভাষণ ৰাখিছিল তাত তেওঁ আকৌ উল্লেখ কৰিছে যে 2 লাখ নিযুক্তি দিবলৈ সাজু হৈ আছে ৰাজ্য চৰকাৰ। এতিয়া কেণ্ডিডেটসকল সাজু হৈছে নে নাই সেইটো মেইন বিষয়। দেখিবলৈ পোৱা গৈছে যে বহুতো ল'ৰা ছোৱালীয়ে অসম পুলিচৰ যি নিযুক্তি হ'ব তাৰ কাৰণে বহুতো ল'ৰা ছোৱালী সাজু হৈ আছে। বহুতে ৰানিং, লং জাম্প আদি প্ৰিপেৰেশ্যন কৰি আছে আৰু বহুতো জেগাত পানী হৈ আছে, তাৰ কাৰণে বহুতে প্ৰিপেৰেশ্যন কৰিব পৰা নাই। অসম পুলিচৰ ল'ৰা ছোৱালীসকলে প্ৰিপেৰেশ্যন কৰি আছে আৰু যিসকলে ADRE আকৌ নতুন নিযুক্তি হ'ব এপ্লাইৰ কাৰণে সাজু হৈ আছে, তেখেতসকলেও অতি শীঘ্ৰে এপ্লাইৰ আপডেট পাই যাব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।